দুলুমণিয়ে প্ৰেছাৰ দিছে কাৰণেহে আত্মহত্যা কৰিছে। ঘটনা হল গমে পায় এইটো আমাৰ এই যে দুলুমেদি আৰু গোপাল দাস আইচি ছাৰ মিলি জুলি একলগে হুমকি দি পিনে মোৰ দেউতাক আত্মহত্যা কৰাৰ কাৰণে বাধ্য কৰাইছে। কৈছে কি গোপাল দাস নেকি নাম, কৈছে কি যে এইটো ছাৰৰ ঘৰ নেকি, মই কৈছো হয় ছাৰৰ ঘৰ। ছাৰ ক'ত গৈছে, মই কৈ ক'ব নোৱাৰো ক'ত গৈছে। কালি হাজিৰ হবা দিবি, নহলে এৰেষ্ট কৰি লৈ যাম ৰাতি 10টা বজাত আহি, দিগদাৰ আছে কিন্তু বুলি কৈছে। পিছত কৈছো ঠিক আছে যাবা কম। এইটো এই গোপাল দাস আইছো, গোপাল দাস আইছো আৰু মাকক ধমকি দি দিছে, মোকো ধমকি দিছে। দুলুমেদি আৰু এই মোক কৈছে যাবা দিবি কবি, সোনকালে কবি, নহলে কালি ৰাতি আহি ৰাতিত ধৰি লৈ যাম, এৰেষ্ট কৰি লৈ যাম। নটিচটো একো দিয়া নাই। ধমকিটো কিহৰ কাৰণে দিছে সেইটোতো আগতে মোকো ধমকি দিছে। ছাৰক কব, নহলে দিগদাৰ আছে কিন্তু। মই কৈছো কিয় কিয়টো পাছত হব, আগতে যাবা দিব, তাৰ পিছত গম পাব বুলি কৈছে। নহয় 5টা বজাত সন্ধিয়া, ইমান আন্ধাৰ হোৱা নাই, পোহৰ আছিল। তেতিয়াৰ পৰা মানুহটো তাৰমানে কেনেকৈ আছে, আৰু তাৰ পিছৰ পৰাই কৈছে তুমি গোটেই বিয়াত যা, মই আছো নহয়, একো নহয়, মই একলাই থাকিম, যা তুমি বিয়াত যা, দেৰি কৰি আহিবি বিয়াৰ পৰা। আমিতো নাজানো সি এনেকুৱা কাম কৰিব, আৰু আমাক কোৱাও নাই যে পইচা আনছে নে কি আনছে, আমি জানাও নাই। তাৰ পিছতহে গম পালো। পিছত মই কৈছো যে কিয় আহিছে, পিছত কৈছে যে অলপ পইচা আনছিলো, দিছো, আৰু তাহাৰ পইচা লাগে। দুলুমেদিৰ পৰা। মই এইটো আৰু দুলুমেদি আৰু এই গোপাল আইচি ছাৰ তাৰমানে আত্মহত্যা কৰিছে, তাৰো এনেকুৱা আমাৰ হেৰি এইটো তদন্ত কৰিব লাগে, আৰু আমাৰ পৰিয়ালটোকে কি এনেকৈ চলে এতিয়া। তাহুনে প্ৰেছাৰ দিছে, পুৰা প্ৰেছাৰ দিছে। দুপৰা অলপ ভাত খাইছে, টেনচনত ভাত খাই। সংসাৰৰ কাৰণে কোনো আত্মহত্যা কৰা নাই। মোৰ দেউতাতো সংসাৰৰ বিষয়ে কোনো আত্মহত্যা কৰা নাই না, সংসাৰৰ কাজিয়াৰ কাৰণে আত্মহত্যা কৰা নাই। দুলুমণিয়ে প্ৰেছাৰ দিছে কাৰণেহে আত্মহত্যা কৰিছে, নহয়তো ইমান দিনলৈকে ভালে চলিছে। আৰু বাকী কোনো হেৰি নাই, বাকী এনে কোনো প্ৰব্লেম নাই। সেই বহুত আগত আইছি। ঘটনা হল গমে পায় এইটো আমাৰ এই যে দুলুমেদি আৰু গোপাল দাস আইচি ছাৰ মিলি জুলি একলগে হুমকি দি পিনে মোৰ দেউতাক আত্মহত্যা কৰাৰ কাৰণে বাধ্য কৰাইছে। বাধ্য কৰাই পিনে এইটো আমাৰ কোনো নটিচ অহা নাই, কিবা অহা নাই, ডাইৰেক্ট আহি হুমকি দিছে, নহলে ৰাতি উঠাই লৈ যাব। আমাৰ দেউতাই এনেকুৱা নাছিল, সমাজৰ পুৰা কাম কৰি থাকে। লাজতে আমাৰ দেউতাই অৱস্থা এনেকুৱা পুলিচ আহা বুলি লাজতে সমাজৰ লাজ পাবৰ কাৰণে এই আত্মহত্যা কৰিলে। আছিল পিছত আমাৰ দেউতাক এনেকুৱা আছিল, আমাৰ পৰিয়ালে ইমান ভাল পাইছিল, আমাক একো জনা যায় এনেকৈ হত্যা কৰিলে। এইটো কাৰণ দুলুমেদি আৰু গোপাল দাসক আইচি ছাৰে এনেকুৱা কৰাইছে বাধ্য কৰি কিনে। ছাৰক মই প্ৰাৰ্থনা কৰো, যিটো সুদ খোৱা এইটো খোৱা বন্ধ কৰিছিল, এতিয়ালৈকে চলি আছে। এইটো আমাক ছাৰে কৰিব লাগে, কিবা এটা CM ছাৰে, আমাৰ মুখ্যমন্ত্ৰী ন্যায় লাগে আমাৰ। এইটো আমি কেনেকুৱা চলি আছো আমি জানো। ঘৰ বাৰী চাওকচোন আমাৰ কি কৰিছে নেকি। আগতে মোৰ মাৰ অপাৰেশ্যন কৰিলে, কেনেকৈ চাপ দিছে, মানুহটো এতিয়া মৰি গেল আত্মহত্যা কৰি পিনে। কি কৰিম এতিয়া, তাক ন্যায় লাগে, শাস্তি বিচাৰো। দেউতাই যেনে ফাঁচি লৈছে তেনেকুৱা দুলুমেদিৰো লাগে।